Hey guys, আৰু এই ভিডিঅ'টো হয় যোনটো আমাৰ জুবিনদাৰ ক'ত হ'ব ফিউনেৰেলটো এইটো আমাৰ হেমন্ত মামাই কৈছে চাওক লাষ্ট লগে আৰু আজিকালি ইনফৰমেশ্যন এইটোতে লগ পাম কালি গাইজ বাই। জুবিনৰ পাৰ্থিৱ শৰীৰ অহা পৰহি অৰ্থাৎ 23 তাৰিখে ৰাতিপুৱা 8 বজাত আমি সৰু সজাইৰ পৰা লৈ যাম বা ভোগেশ্বৰ বৰুৱা কমপ্লেক্সৰ পৰা লৈ যাম। যিটো জাগাত আমি সমাধিস্থ কৰিম সেই তাত যিহেতু নেশ্যনেল হাইৱেৰ লগতে লাগি আছে, সেইকাৰণে পৰহি 2টা বজালৈকে আমি নেশ্যনেল হাইৱে ট্ৰাক গাড়ী একো চলিব নিদিওঁ, যাতে গুণমুগ্ধসকলে নেশ্যনেল হাইৱেটোত তেওঁলোকে স্থান ল'ব পাৰে। 10 বিঘা বা 15 বিঘা বা 12 বিঘা মাটিত 5-6 হাজাৰতকৈ বেছি মানুহ নিশ্চিতভাৱে যাব নোৱাৰে। সেইকাৰণে মই জুবিনৰ শেষ যিটো যাত্ৰা, সেই শেষ যাত্ৰাত মই আশা কৰিম যাতে তাত যিহেতু ধৰ্মীয় কাম কাজ হ'ব, সেইকাৰণে আমি যিমানখিনি মানুহ নগ'লে নহয়, পৰিয়ালৰ মানুহ, বহুদিনে লগত লাগি থকা মিউজিচিয়ান, সাংবাদিক, আমাৰ ৰাজ্যপালকে ধৰি যিখিনি মানুহ নগ'লে নহ'ব, যিহেতু এইটো ষ্টেট ফিউনাৰেল, গতিকে ষ্টেট ফিউনাৰেলৰ লগত জড়িত ৰাইজে গ'লে ভাল হ'ব আৰু বাকীখিনি সমাধিস্থল যিহেতু মুকলি